Hello friends, welcome back to my YouTube channel Mumu Lifestyle Blog. আপোনালোক সকলোকে মোৰ Mumu Lifestyle Blogত স্বাগতম জনাইছো। ৰাতিপুৱা চাহটা খাই ললো। আজি এই কালি পৰখিৰ পৰা গৰমটো বহুত পৰিছে। সেইটো কাৰণে ভাবিলো ফুলৰ পুলি কেইটামান ফুলনো কিটো আৰু ঘৰ যি আছে তাকে অকমান ৰুই দিও বুলি ভাবিছো। তো এফালে আনি ললো মাটি। এফালে মাটি আনিলো তেনেহলে বলক ফুলখিনি মই ৰুই লওঁ। যেহেতু ফুলৰ টাব নাই সেইটো কাৰণে মই কাটি লৈছো বটল। এই বটল কেইটামান কাটি লৈছো এনেকুৱাকৈ বটল কেইটামান কাটি এনে ফুটা কৰি লৈছো এনে কৰি ফুটা কৰি লৈছো তাৰ পিছত তেনেহলে বলক তো দুটা বটল ফুটা কৰি ললো বাকিটো এনেদৰে ফুটা কৰি লম তো এইকেইটা ফুটা কৰি লম এইটো ফুটা কৰি ললো এনেদৰে মই কেঁচুহাৰ একো নাই লোৱা অকল ডাইৰেক্ট খুন্দা মাটি লৈছো মাটিখিনি অলপ মিহি কৰি ল'ব লাগিব তো এতিয়া মই মাটিখিনি ভৰাই লম এইটোত আজৰি টাইমটোত ফুল ৰুই মানে বহুতে ভাল লাগে এনি থকা টাইমটোত ফুল চুল ৰুলে মনটো ভাল লাগে মানে তো মাটিখিনি সম্পূৰ্ণ ভৰোৱা হৈ গৈছে তেনেহলে বলক এবাৰ ফুল আনোগৈ তো এফালে আনি ললো ফুলৰ আগ কেইটামান আনি লৈছো এই কেইটামান এনেকুৱা এনেদৰে আনি লৈছো আৰু দুটামান তো এইটো হৈ গ'ল এনেদৰে এইটো হৈ গ'ল
তো ফাইনেলি হৈ গ'ল মোৰ ফুলৰ টাব চাওক পেলনীয়া কি বুলি কয় বটল এতিয়া ইয়াত এনে কৰি বান্ধি দিম বেলেগ ফুল নাই আৰু কিনি অনা নহয় ঘৰতে যিবোৰ আছে সেইবিলাকে বনাই দিছোঁ একদম গৰম উঠি গৈছেগৈ এবাৰ বনালোঁ নহ'ল ছিগি থাকিলে আকৌ নেক্সট আকৌ এবাৰ বনালোঁ গোটেইখন তো এইটো হৈ গ'ল এতিয়া নেক্সট ইটো বনাই লওঁগৈ তো নেক্সট বনাম এতিয়া ইটো তো গাইছ মানে আমাৰ পৰিস্মিতা বাইদেৱে অলপ ৰুই আছে ফুল পুলি তো মানে সেইটো কাৰণে মই অলপ ঘৰতে ৰখি আছোঁ আজি মানে মোৰ মোবাইলটো ভাগিলে তো গাইছ মানে উপায় নাই ঘৰতে বহি আছোঁ আৰু তো মাটি এয়া কয় মাটি বিনা কেঁচুসাৰৰ মাটি তো আপোনাৰ কমেণ্টত জনাবচোন পৰিস্মিতা হাজবেণ্ডক চাবলৈ মন গৈছে নাই যোৱা যদি মন গৈছে আপোনালোকক ছাৰপ্ৰাইজ দিম যেতিয়া ছাবস্ক্ৰাইবাৰ 1 লাখ হ'ব তেতিয়া দিম আৰু ন হয়নে অঁ তো গাইছ ভিডিঅ'টো চাই থাকক আপোনালোকে একচুৱেলি মানে মোৰ কি ক'বলৈ গ'লে মানে কেমেৰা আগত কথা ক'ব লাজ লাগে সেইটো কাৰণে মানে পৰিস্মিতাৰ লগত মই ভিডিঅ' বনাবলৈ লাজ লাগে মই মানে পৰিস্মিতাৰ ভিডিঅ' বনাই আৰু মই চাই থাকোঁ আৰু মই কেমেৰা কৰি থাকোঁ কিছুমান ভিডিঅ' তো গাইছ মানে অলপ ভিডিঅ' চাই থাকক তো গাইছ মানে মুমু মানে ঘৰত নাই এনেকৈ হ'লে গ'ল তো সেইটো আমি মানে বৰ হৈ গৈছিলোঁ তো পৰিস্মিতাই ক'লে যে ফুলকে ৰুওঁ তো মানে মই আপোনালোকৰ যেতিয়া ছাবস্ক্ৰাইবাৰ 1 লাখ হ'ব মুমু লাইফষ্টাইল ব্লগত যেতিয়া ছাবস্ক্ৰাইবাৰ হ'ব 1 লাখ তেতিয়াহে মই মোৰ ফেচটো দেখাম আপোনালোকৰ আগত তো আপোনাৰ ভিডিঅ' চাই থাকক লগ পাই আছোঁ 1 hour later তো ফুলখিনি ৰুই হৈ গ'ল ভাত পানী খাই আজৰি হৈ ল'লোঁ কাঁহী পাতি নাই ধোৱা ধুম খাই লৈ অলপ বহি লওঁ বুলি ভাবিছোঁ তো এইখিনি ধান কালি শুকোৱা হৈছিলে এইখিনি ধান এই 2 বস্তা কালি শুকোৱা হৈছিলে বান্ধিবগৈ লাগে কাৰণ বহুত দিনৰ পৰা ৰ'দটো দিয়া নাছিলে ন কালি পৰহিৰ পৰা ৰ'দটো দিছে কালি সেইটো কাৰণে ধান শুকুৱাই দিয়া হ'ল তো আপোনালোকক ফুলখিনি দেখাই দিছোঁ মই এবাৰ তো এইফালে ৰুলোঁ এইটো কি পুলি বুলি কৈ নাজানো এইফালে ৰুলোঁ এইটো তাৰপৰা এইটো ৰোৱা হ'ল তাৰপাছত এইটো এটা ৰুলোঁ আৰু এইফালে এইটো এটা ৰুলোঁ তাৰপাছত এইটো এইকেইটা ৰুলোঁ তো মুমু আছে এনেকুৱা ঘৰত অহা নাই আহিব কিমান দিন আহে নাজানো তো ভিডিঅ'টো আপোনালোকে চাই থাকিব 1 hour later তো অলপ দেৰি শুই ল'লোঁ ভাগৰ লাগিলে সেইটো কাৰণে শুই ল'লোঁ এতিয়া উঠিছোঁহে তো মানুহজন কৈছিলে ক'ৰবাত ওলাই গৈছিলে তো আহি কিনে সি মোক এটা বস্তু গিফ্ট দিছে সি অৰ্ডাৰ দিছিলে মানে ময়ো নাজানো যে সি অৰ্ডাৰ দিছিলে বুলি তো কি বস্তুনো গিফ্ট দিছে মোক ব'লক আপোনালোকক দেখাওঁ তো গিফ্টটো হৈছে এইটো তেনেহ'লে ব'লক খোলোঁ ময়ো খুলি চোৱা নাই কি বস্তু আছে ভাল হ'লেও বেয়া হ'লেও যিমান যি হ'লেও মানুহজনে গিফ্ট দিয়া বস্তু এইটোতো পিন্ধি থাকি ল'বই লাগিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক তেনেহ'লে আজিলৈ ইমানেই বাই বাই